নমস্কাৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছোঁ তোমালোকৰ কাৰণে আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক 30 দিনত তোমালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিলে পৰীক্ষাটো সহজে পাছ কৰিব পাৰিবা সেই বিষয়ে আলোচনা কৰিছিলোঁ আজি মই লৈ আহিছোঁ তোমালোকৰ যিকেইটা চেপ্টাৰত যিকেইটা ছাবজেক্টত তোমালোকে ফেইল কৰিছা বা বেয়া হৈছে পৰীক্ষা সেই ছাবজেক্টকেইটা তোমালোকে কেনেকৈ পঢ়িব লাগিব অৰ্থাৎ প্ৰতিটো ছাবজেক্ট যিহেতু পঢ়াৰ টিপছবিলাক বেলেগ বেলেগ বা প্ৰতিটো ছাবজেক্ট পঢ়াৰ ধৰণবিলাক বেলেগ বেলেগ গতিকে মেথছেই হওক বা ইংলিছেই হওক বা ছ'চিয়েল হওক বা ছায়েন্স হওক বা এছামিজ হওক এই ছাবজেক্টকেইটা তোমালোকে কেনেকৈ পঢ়িবা বা কোনটো ছাবজেক্টত কি বস্তু পঢ়িব লাগিব সেইখিনি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈ চাবা প্ৰথমতে আহিছে তোমালোকৰ মেথছ যিটো আছে মেথছ ছাবজেক্ট সেই গণিতৰ ছাবজেক্টত যিবিলাকৰ বেয়া হৈছে তোমালোকে চাবা কেনেকৈ পঢ়িব লাগিব যে গণিতটো কি প্ৰেক্টিছ ফৰ্মুলা ডেইলি গণিতত সদায় আমি কি কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব কেনেকৈ প্ৰেক্টিছ কৰিব লাগিব যে তোমালোকে সদায় যিবিলাক আগতে যিবিলাক অংক কৰি গৈছিলে বা আগতে যিবিলাক কৰা তোমালোকৰ কপিবিলাক আছে সেই কপিবিলাক তোমালোকে এনেকৈ পঢ়ি গ'লে নহ'ব কিন্তু গণিতৰ ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব সদায় সেইবিলাক প্ৰেক্টিছ কৰিব লাগিব নিজে কৰিব লাগিব ট্ৰাই কৰিব লাগিব অৰ্থাৎ তোমালোকে নিজে কপি এখন ল'বা হাতত পেন ল'বা লৈ কিনে যিমানবিলাক অংক আছে যিমানবিলাক তোমালোকে প্ৰশ্ন পাইছা সেইবিলাক নিজে ছল্ভ কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা তেতিয়াহে তোমালোকে সেই নোটবুকখন বা যিখন তোমালোকৰ এনচাৰ্ছ আছে সেই এনচাৰখিনি তাৰ পিছতে চাবাগৈ কিন্তু আগতে তোমালোকে নিজে প্ৰেক্টিছ কৰি ল'বা বা নিজে তোমালোকে প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা ঠিক আৰু এটা কথা মনত ৰাখিবা তোমালোকে গণিতৰ যিবিলাক সূত্ৰ আছে বা গণিতৰ যিবিলাক ফৰ্মুলা আছে সেইবিলাক পাহৰি যোৱাৰ চান্সটো বেছি থাকে বা সোনকালে পাহৰি যাওঁ গতিকে তোমালোকে কি কৰিবা যে সেই যিবিলাক ইম্পৰ্টেণ্ট সূত্ৰ আছে বা ইম্পৰ্টেণ্ট যিবিলাক টপিক আছে সেইবিলাক তোমালোকে নোট কৰি ৰাখিবা আৰু সেইবিলাক ৰিভাইজ কৰি থাকিবা বাৰ ৰিভাইজ কৰি থাকিবা দিনত এবাৰ হ'লেও সেই সূত্ৰকেইটা ইম্পৰ্টেণ্ট যিবিলাক সূত্ৰ আছে সেই সূত্ৰবিলাক তোমালোকে বাৰ চাব লাগিব এতিয়া যিবিলাক চেপ্টাৰ তোমালোকৰ লিনিয়াৰ ইকুৱেশ্যন নামৰ চেপ্টাৰ এটা আছিলে অৰ্থাৎ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ বা তোমালোকৰ দ্বিঘাত সমীকৰণ চেপ্টাৰ এটা আছিলে ত্ৰিকোণমিতি চেপ্টাৰ এটা আছিলে বা মেনচুৰেশ্যন মানে কি পৃষ্ঠকালি আৰু আয়ৰন চেপ্টাৰ এটা আছিলে তো এই চেপ্টাৰকেইটা তোমালোকৰ অলপমান টাফ বাকীকেইটা চেপ্টাৰতকৈ কম্পেৰিটিভলি অলপমান টাফ হয় গতিকে তোমালোকে এই চেপ্টাৰকেইটাত বেছিকৈ টাইম দিব লাগিব আৰু মেনচুৰেশ্যন যিটো পৃষ্ঠকালি আৰু আয়তন তোমালোকৰ 13 নম্বৰ চেপ্টাৰ আছে তাত যিকেইটা ইম্পৰ্টেণ্ট সূত্ৰ ব্যৱহাৰ হৈছে আমাৰ ঘনকৰ ক্ষেত্ৰত বা তোমালোকৰ আয়তীয় ঘনক চুঙা আছে শংকু আছে তো সেইবিলাকৰ যিবিলাক সূত্ৰ আছিলে সেই সূত্ৰবিলাক তোমালোকে মুখস্থ কৰিব লাগিব সেইবিলাক মনত ৰাখিব লাগিব তাৰপিছত ত্ৰিকোণমিতিৰ যিখিনি সূত্ৰ আছিলে ত্ৰিকোণমিতিৰ যিখিনি এপ্লাই কৰিব লাগে সেইখিনি তোমালোকে বাৰ প্ৰেক্টিছ কৰিব লাগিব কাৰণ এইখিনি বস্তু পাহৰি যোৱাৰ চান্সটো বেছি থাকে গতিকে তোমালোকে এইখিনি বস্তু ৰিভাইজ কৰিবা বাৰ প্ৰেক্টিছ কৰিবা তেতিয়াহ'লে তোমালোকৰ কনফিউজনবিলাকো দূৰ হ'ব প্লাছ মেথছত তোমালোকে ভাল নম্বৰ পাবা পৰীক্ষাটো কোনো তোমালোকৰ টান প্ৰশ্ন নোপোৱা বা প্ৰশ্ন দেখিলে ধুনীয়াকৈ তোমালোকে ছল্ভ কৰিব পাৰিবা গতিকে মেথছত তোমালোকে এইটো বস্তু ধ্যান দিবা যে সদায় যাতে নিজে তোমালোকে প্ৰেক্টিছ কৰা নিজে যাতে কৰিবলৈ মানে নিজে যাতে তোমালোকে কি কৰা ছল্ভ কৰিবলৈ চেষ্টা কৰা আগত যিবিলাক কৰা আছিলে সেইবিলাক চাই নহয় বা সেইবিলাকৰ পৰা তোমালোকে পঢ়ি গ'লে নহ'ব নিজে চেষ্টা কৰিব লাগিব বা নিজে প্ৰশ্ন তোমালোকে ছল্ভ কৰিব শিকিব লাগিব ঠিক আছে তো মেথছৰ কাৰণে তোমালোকে এইখিনি কৰিবা আৰু ছল্ভ এটলিষ্ট 50 to 70 কুৱেশ্যন ডেইলি তো মই ইয়াতে লিখি দিছোঁ 50 পৰা 70 তোমালোকে ইয়াতকৈ বেছি কৰিব পাৰিলে কথা নাই কিন্তু মিনিমাম তোমালোকে কি কৰিবা 50টাৰ কুৱেশ্যন তোমালোকে ডেইলি ছল্ভ কৰিবলৈ চেষ্টা কৰিবা নিজে কাৰণ আমি যিহেতু পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু তোমালোকৰ হয় মেক্সিমাম তোমালোকে 3টা ছাবজেক্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছা কিছুমানে 2টা ছাবজেক্ট বা কিছুমানৰ অকল এটাই ছাবজেক্ট গতিকে তোমালোকে টাইম বহুত আছে হাতত গতিকে কি কৰিবা যিমান পাৰা টাইম দিবা নিজকে আৰু ডেইলি কি কৰিবা 50 বা 70 এনেকুৱা MCQ বা ডেছক্ৰিপটিভ কুৱেশ্যন তোমালোকে নিজে ছল্ভ কৰিবলৈ চেষ্টা কৰিবা তেতিয়া কি হ'ব তোমালোকৰ স্পীডটো আহি যাব প্লাছ ৰিভাইজো হৈ থাকিব টপিকবিলাক আৰু বস্তুবিলাকৰ কনফিউজনবিলাকো দূৰ হ'ব ঠিক আছে তো এইটো মেথছৰ কাৰণে মই এইখিনি টিপছ লৈ আহিছোঁ এবাৰ নেক্সট তোমালোকৰ যিটো ইংলিছ আছে ইংলিছ ছাবজেক্ট যাৰ বেয়া হৈছে তো তোমালোকৰ কাৰণে মই অলপমান টিপছ লৈ আহিছোঁ চোৱা যে ইংলিছৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব তোমালোকৰ যিহেতু গ্ৰামাৰ এণ্ড কম্প্ৰিহেনশ্যন যিখিনি পাৰ্ট আছে তাৰ পৰা তোমালোকৰ 45 নম্বৰ আহে আৰু তোমালোকৰ প্ৰ'জ আৰু পয়েট্ৰিৰ পৰা 45 মাৰ্ক আহে হয়নে তো এই গ্ৰামাৰৰ পৰা যে 45 মাৰ্ক আহে সেইখিনি তোমালোকৰ কাৰণে ইজি হয় অলপমান কেনেকৈ ইজি হৈ চাবা যে তোমালোকৰ লেটাৰ ৰাইটিং তোমালোকৰ এখন লেটাৰ লিখা থাকিব তাত 4 বা 5 নম্বৰ থাকিব গতিকে সেইখন কমন পেলোৱাটো সহজ বা সেইখনৰ ওপৰত কেনেকৈ পঢ়িব লাগে মই অলৰেডি ভিডিঅ' বনাইছোঁ বা মেথছৰো ভিডিঅ' বনাইছোঁ তোমালোকে সেইখিনিও চাই ল'ব পাৰা তো এই গ্ৰামাৰৰ কাৰণে তোমালোকে কি কৰিব পাৰা লেটাৰ ৰাইটিংটোৰ কাৰণে তোমালোকে ধুনীয়াকৈ যিবিলাক এতিয়ালৈ আহি গ'ল যিবিলাক PYQ আছিলে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ যিবিলাক কুৱেশ্যন পেপাৰ আছিলে তাত যি টপিকৰ ওপৰত লেটাৰ আহিছে তোমালোকে সেই লেটাৰকেইখন ধুনীয়াকৈ মুখস্থ কৰিব পাৰা বা সেইখিনি কেনেকৈ লিখিব লাগে সেইখিনি প্ৰেক্টিছ কৰিব পাৰা তো তাৰ পৰা এখন কমন পৰিবই তোমালোকৰ কাৰণ পৰীক্ষাত যিহেতু লেটাৰ ৰাইটিং আহিবই আৰু সেই 4 নম্বৰটো যদি তোমালোকে ল'ব পাৰা ধুনীয়াকৈ এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা নেক্সট তোমালোকৰ এছে থাকিব এছে মানে ৰচনা তোমালোকৰ থাকিব কমন এখন ৰচনা 6 নম্বৰ বা 5 নম্বৰৰ গতিকে সেই 5 মাৰ্কটো বা 6 মাৰ্কটো তোমালোকে ধুনীয়াকৈ কমন পেলাব পাৰিবা কাৰণ ৰচনাবিলাক কি হৈ থাকে আমাৰ ৰিপিট হৈ থাকে আমি কমন চালে ৰচনাবিলাক কমন পেলাব পাৰোঁ গতিকে তোমালোকে লেটাৰৰ ওপৰত গুৰুত্ব দিবা এছেৰ ওপৰত গুৰুত্ব দিবা ৰিপৰ্ট ৰাইটিং তোমালোকৰ থাকে
ৰিপৰ্ট ৰাইটিং তোমালোকৰ 4 নম্বৰ থাকে গতিকে ৰিপৰ্ট ৰাইটিংটোৰ ওপৰতো তোমালোকে গুৰুত্ব দিব লাগিব কমন ৰিপৰ্ট ৰাইটিং বহুত কেইটা আছে সেইবিলাক প্ৰেক্টিছ কৰি গ'লে তেনেকুৱা ৰিলেটেড বহুতবিলাক আহি যায় গতিকে সেইখিনিৰ পৰা তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা প্লাছ গ্ৰামাৰ ৰুল এতিয়া গ্ৰামাৰটো ছেকশ্যনটো মই কৈ আছোঁ যে যিহেতু 45 মাৰ্ক থাকে তো তোমালোকে যদি এইখিনি 45 মাৰ্কৰ পৰা তোমালোকে ধুনীয়াকৈ 25 বা 30 এটা মাৰ্ক আৰামছে লৈ ল'ব পাৰিবা ঠিক আছে তাৰপিছত প্ৰ'জ আৰু পয়েট্ৰি তোমালোকে কি কৰিব লাগিব এতিয়া গণিত ইংৰাজী ক্ষেত্ৰত কি হয় তোমালোকৰ প্ৰ'জ আৰু পয়েট্ৰিৰ পৰা ডাইৰেক্ট কুৱেশ্যন নাহে অলপমান পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন দি দিয়ে গতিকে তোমালোকে কি কৰিব লাগিব প্ৰ'জ আৰু পয়েট্ৰিবিলাক যিমানবিলাক আছে কিতাপত যিকেইটা চিলেবাছত তোমালোকৰ আছে সেইকেইটা ধুনীয়াকৈ প্ৰথমতে বুজি ল'ব লাগিব তাৰ অৰ্থটো প্ৰথমতে বুজিব লাগিব কাৰণ ভিতৰৰ প্ৰশ্ন আহিলে আমি প্ৰশ্নটো বুজি পোৱাৰ পিছত যদি আমি সেই ষ্টৰিটো গোটেইখিনি জানো তেতিয়াহ'লে তাৰ পৰা আমি ধুনীয়াকৈ উত্তৰটো লিখিব পাৰিম গতিকে MCQবিলাক ছল্ভ কৰিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব সেই ষ্টৰিটো ভালকৈ জানিব লাগিব বা সেই যিটো কবিতা লিখা দিয়া আছে তোমালোকে সেই কবিতাটো ভালকৈ তাৰ মিনিংটো বুজিব লাগিব তেতিয়াহে তোমালোকে সেইখিনি বস্তু প্ৰিপেৰেশ্যন কৰিব পাৰিবা গতিকে আৰু অলৰেডি মই তোমালোকক বহুতকেইটা কমন টপিক দি দিছোঁ বা কমন কুৱেশ্যন দি দিছোঁ তোমালোকে সেইখিনি চাই ল'ব পাৰা আৰু কি হ'ব তোমালোকে এইখিনি প্ৰিপেৰেশ্যন কৰিলে ধুনীয়াকৈ কি কৰিব পাৰা ইংৰাজীৰ কাৰণে ভাল নম্বৰ পাবা লগতে কি কৰিব তোমালোকে প্ৰেক্টিছ ৰাইটিং টু ইম্প্ৰুভ স্পীড এইটো বহুত দৰকাৰী বস্তু ইংৰাজীৰ ক্ষেত্ৰত যে তোমালোকৰ এই লেটাৰ ৰাইটিং এছে ৰাইটিং বা ৰিপৰ্ট ৰাইটিং এইবিলাক বহুত টাইম গুচি যায় গতিকে তোমালোকে এইখিনি বহুতবাৰ প্ৰেক্টিছ কৰিব লাগিব লিখাৰ কাৰণে তাৰ কাৰণে কি কৰিবা তোমালোকে ডেইলি যিবিলাক ৰচনা মুখস্থ কৰিছা বা যিবিলাক তোমালোকে এছে এপ্লিকেশ্যন চাইছা তোমালোকে যি লেটাৰ চাইছা বা তোমালোকে যি ৰিপৰ্ট পঢ়িছা সেইবিলাক সদায় লিখি প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকৰ মনতো থাকি যাব আৰু পাহৰাৰ চান্সটো বহুত কম হৈ যায় নেক্সট তোমালোকৰ 3 নম্বৰ লৈ হৈছে ছ'চিয়েল চায়েন্স এতিয়া ছ'চিয়েল চায়েন্সটো মেক্সিমাম ষ্টুডেণ্টৰ কি হৈছে ছ'চিয়েল চায়েন্সত মাৰ্ক কমি গৈছে নহ'লে ফেইল কৰিছে বহুতে ছ'চিয়েল চায়েন্সত তো এইটো ফেইল কৰাৰ বহুতখিনি কাৰণ আছে আমি কি কৰোঁ ডাইৰেক্ট নোটৰ পৰা মুখস্থ কৰি যোৱা প্ৰশ্ন উত্তৰবিলাক ডাইৰেক্ট আমি কি কৰোঁ প্ৰশ্ন উত্তৰ নোটেই হওক বা ছাৰ বাইদেৱে লিখি দিয়া প্ৰশ্ন উত্তৰবিলাক মুখস্থ কৰি যাওঁ আৰু পৰীক্ষাত সেইবিলাক কমন নাহে আমাৰ নাহাৰ কাৰণে কি হৈ যায় আমি ছ'চিয়েল চায়েন্সটো বহুত টাফ হৈ যায় আৰু প্ৰশ্নবিলাক তাৰ পৰা কি হয় মাৰ্ক উঠোৱাটো আমাৰ কষ্ট হয় অলপ বা তোমালোকৰ বহুতৰ ফেইলো কৰিছে তাতে তো ইয়াৰ কাৰণে আমি কেনেকৈ পঢ়িব লাগিব চোৱা যিহেতু আমাৰ ছ'চিয়েল চায়েন্সত 3খন কিতাপ আছে এখন ইতিহাস যিটো ফাৰ্ষ্ট পাৰ্টটো হিষ্ট্ৰী আছে তো হিষ্ট্ৰীৰ কাৰণে কি পঢ়িবা তোমালোকে ডেট আৰু ইভেণ্ট অৰ্থাৎ যিবিলাক ইম্পৰ্টেণ্ট ডেট আছে সেই ডেটবিলাক তোমালোকে মনত ৰাখিব লাগিব প্ৰথম কথা নেক্সট কথা যিবিলাক ইভেণ্ট অৰ্থাৎ যিবিলাক যুদ্ধ হৈ গৈছিলে বা ইতিহাসত যিখিনি কথা গুৰুত্বপূৰ্ণ যিখিনি ঘটনা ঘটিছিলে তাৰ কি হ'ব লাগিব সেই ঘটনাবিলাক ঘটাৰ কাৰণ কি 1 নম্বৰ কথা আৰু সেই ঘটনা ঘটাৰ ফলত কি সমাধান হৈছে বা কি তাৰ ফলত কি সৃষ্টি হ'ল সেই দুটা বস্তু তোমালোকে জানিব লাগিব অৰ্থাৎ যুদ্ধখন হৈছে যে যুদ্ধখনৰ কাৰণ কি আৰু যুদ্ধখন কিহৰ কাৰণে হৈছে যুদ্ধখন কিহৰ কাৰণে হৈছে প্ৰথমতে চাব লাগিব তাৰপিছত যুদ্ধখন কেতিয়া হৈছিলে সেইটো চাব লাগিব আৰু যুদ্ধখনৰ ফলত কি পৰিৱৰ্তন হ'ল বা যুদ্ধখনৰ ফলত কি ফলাফল হ'ল সেইখিনি বস্তু তোমালোকে ভালকৈ চাব লাগিব আৰু সেই পইণ্ট কেইটা তোমালোকে যদি মনত ৰাখা তাৰ পৰাই তোমালোকৰ MCQ আহিব আৰু এটা কথা মনত ৰাখিবা ছ'চিয়েলৰ যে ৰাইটিং এনচাৰ ইন পইণ্ট এইটো বস্তু ইম্পৰ্টেণ্ট কথা তোমালোকে হিষ্ট্ৰীয়ে হওক বা তোমালোকৰ যি জিঅ'গ্ৰাফি পাৰ্টটো আছে বা ভূগোলৰ যিটো বা তোমালোকৰ যি পলিটিকেল বা ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান আছে তো তাত তোমালোকে সদায় প্ৰশ্ন উত্তৰবিলাক এনেকৈ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকুৱা পইণ্ট দি কিনে লিখিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ বেছি সুবিধা হয় আৰু যিহেতু তাত যিমানবিলাক মানে টপিকছ আছে সেই গোটেইবিলাক পইণ্ট আকাৰতে দিয়া আছে তোমালোকক গতিকে তাৰ পৰা তোমালোকে লিখাটো সুবিধা হ'ব তো তোমালোকে এইটো বস্তু মনত ৰাখিবা যে ৰাইটিং এনচাৰ ইন পইণ্ট অৰ্থাৎ তোমালোকে 4 নম্বৰীয়া প্ৰশ্ন দিছে 4টা পইণ্ট লিখি দিবা 2 নম্বৰীয়া প্ৰশ্ন লিখি দিছে 2টা পইণ্ট লিখি দিবা ধুনীয়াকৈ নাম্বাৰটো ক্লিয়াৰ কৰিবৰ কাৰণে সুবিধা হয় তো হিষ্ট্ৰীৰ ক্ষেত্ৰত তোমালোকক মই এইখিনি কথাই ক'লোঁ যে ইম্পৰ্টেণ্ট ডেটছখিনি চাবা তোমালোকে নেক্সট যিবিলাক ইভেণ্ট ঘটিছিলে অৰ্থাৎ যিবিলাক তোমালোকৰ যুদ্ধ হৈছিলে বা কিবা কিবি ইতিহাসত যিখিনি ঘটনা ঘটিছিলে সেইবিলাক ঘটনা ঘটাৰ কাৰণটো কি তাৰপিছত কাৰ মাজত হৈছিলে যুদ্ধখিনি বা তাৰ ফলাফলটো কি হ'ল এইখিনি বস্তু তোমালোকে ভালকৈ চাই যাবা আৰু ইয়াৰ ওপৰতে তোমালোকে প্ৰশ্ন পাবা আৰু নেক্সট আহিছে জিঅ'গ্ৰাফি পাৰ্টটো অৰ্থাৎ ভূগোল পাৰ্টটোলৈ ভূগোল পাৰ্টটোত এটা কি প্ৰেক্টিছ মেপ ৱৰ্ক এইটো কমন কুৱেশ্যন থাকে মেপত আমাৰ 4 নম্বৰ বা 5 নম্বৰ এটা আমাৰ কি থাকে মেপত থাকে অসমৰ মেপখন আঁকিব লাগে আমি সেইটো 2 নম্বৰতে ধুনীয়াকৈ পাই যাবা অসমৰ মেপখন কমন মেপ সেইখন আহিবই প্ৰত্যেকবাৰে আৰু তাত কিমান কি থাকে উল্লেখযোগ্য কিছুমান স্থানত আমি মান বহুৱাব লাগে উল্লেখযোগ্য স্থান কিছুমান আমি চিনাক্ত কৰিব লাগে তো তাৰ কাৰণে তোমালোকে কি কৰিবা সেইখিনি কমন বস্তু বা ইম্পৰ্টেণ্ট যিখিনি অসমৰ আছে ছিগনিফিকেণ্ট সেইখিনি চাই যাবা তো তাৰ পৰা তোমালোকৰ 5 নম্বৰ এটা কমন পৰিবই নেক্সট কি হ'ব লাৰ্ণ ডেফিনেশ্যন এণ্ড ডায়েগ্ৰাম এতিয়া ভূগোলৰ ক্ষেত্ৰত কিছুমান কি আছে কাক বোলে প্ৰশ্ন বেছিকৈ আহে ভূগোলৰ ক্ষেত্ৰত তো সেইখিনি চাবা তোমালোকে আৰু সেইবিলাকৰ কি বৈশিষ্ট্যবিলাক কেৰেক্টাৰিষ্টিক্স অৰ্থাৎ তোমালোকৰ ভূগোলৰ যিকেইটা চেপ্টাৰ আছিলে তাত তোমালোকৰ অসম ভূগোল বা ভাৰত ভূগোল যিবিলাক আছে তাত যিকেইটা ভাগ দিয়া আছে সেইবিলাকৰ বৈশিষ্ট্যখিনি আৰু কাক বোলে সেইখিনি বস্তু তোমালোকে বেছিকৈ চাবা তাৰ পৰাই প্ৰশ্ন দিয়ে ভূগোলৰ ক্ষেত্ৰত নেক্সট আহিছে পলিটিকেল চায়েন্স অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ যি 2টা চেপ্টাৰ আছে তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ সেইটো তো তাত তোমালোকে কি কৰিব লাগিব ফ'কাছ অন কি টাৰ্ম এণ্ড কনচেপ্ট অৰ্থাৎ
সেই ভাৰতীয় গণতন্ত্ৰত যি সাৰ্বভৌমত্বৰ ওপৰত বা যিবিলাক প্ৰশ্ন তোমালোকৰ আছে তাত তোমালোকে কি যিখিনি মেইন টাৰ্ম আছে মেইন টাৰ্মকেইটা তোমালোকে মনত ৰাখিব লাগিব কেতিয়া সংশোধনী কৰিছিল সংবিধানখন সেইখিনি বস্তু জানিব লাগিব তাৰ যিখিনি কনচেপ্টটো তোমালোকে ক্লিয়াৰ কৰিব লাগিব মুখস্থ কৰি গ'লে নহ'ব তাত যিখিনি ভিতৰৰ পৰা যিহেতু আমাৰ প্ৰশ্ন আহে সমাজ বিজ্ঞানৰ বহুতকেইটা প্ৰশ্ন ভিতৰৰ পৰা দি দিয়ে গতিকে তোমালোকে তাৰ কনচেপ্টটো মেইনলি ক্লিয়াৰ কৰিব লাগিব ঠিক আছে ৰাইট শ্বৰ্ট এনচাৰ এণ্ড ক্লিয়াৰ এনচাৰ এইটো যে তোমালোকে পইণ্টত লিখিবা শ্বৰ্টকৈ লিখিবা আৰু সদায় ক্লিয়াৰ যিটো বস্তু সুধিছে উত্তৰটো সেইটোৱে দিবা আমি অকয় পকাই বহুত দীঘলীয়া কৰি লাভ নাই যিটো আমাৰ প্ৰশ্ন উত্তৰ সুধিছে যদি আমি সেইটো পইণ্টত লিখি দিব পাৰোঁ ধুনীয়াকৈ মাৰ্কটো আমি কেৰি কৰিব পাৰিম ঠিক আছে নেক্সট পলিটিকেল চায়েন্সৰ পিছত তোমালোকৰ আছে ইকনমিক্স পাৰ্টটো অৰ্থাৎ এই দুটা পলিটিকেল চায়েন্স আৰু ইকনমিক্স এখন কিতাপতে আছে আমাৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান তো তাৰ কাৰণে কি কৰিবা তোমালোকে ইকনমিক্সৰ ক্ষেত্ৰতো সেই একে নিচিনা কনচেপ্টটো তোমালোকে কি কৰিব লাগিব বুজি পাব লাগিব তাত যিখিনি অৰ্থনীতিৰ যিখিনি আইন আছে বা পৰিকল্পনা যিখিনি আছে সেইখিনি তোমালোকে কি কৰিব লাগিব বুজি পাব লাগিব ডোণ্ট মাগ আপ ব্লাইণ্ডলি আমি যদি মুখস্থ কৰি যাওঁ বা মনত ৰাখি যাওঁ এনেই বুজি নোপোৱাকৈ একো কাম নহ'ব কিন্তু তো তোমালোকে মেইন টপিককেইটা বুজি পাব লাগিব তাৰ পৰা তোমালোকে মেইন পইণ্টখিনি পঢ়িব লাগিব আৰু তাৰ যিখিনি বৈশিষ্ট্য আছে তাৰ যিখিনি ধৰা হ'ল এখন পৰিকল্পনা আহিছে অষ্টম আয়োগ পৰিকল্পনা বা সপ্তম আয়োগৰ পৰিকল্পনা তাত কি হৈছিলে কি ঘটনা ঘটিছিলে সেই গোটেইখিনি বস্তু আমি জানিব লাগিব প্ৰেক্টিছ শ্বৰ্ট নোট এইটো তোমালোকে কি যে প্ৰেক্টিছ শ্বৰ্ট নোট অৰ্থাৎ কি যে প্ৰশ্ন এটা নিজে ল'বা লৈ কিনে সেইটোৰ পৰা নিজে বুজি পোৱাখিনি লিখিবৰ কাৰণে চেষ্টা কৰিবা আৰু পইণ্টত লিখিবা তেতিয়া তোমালোকৰ যিটো লিখাৰ যিটো তোমালোকৰ স্কিল আছে সেইটো ডেভেলপ হ'ব আৰু সমাজ বিজ্ঞানৰ কাৰণে কনচেপ্টটো বহুত মেইন ইম্পৰ্টেণ্ট বস্তু কনচেপ্টটো তোমালোকে ক্লিয়াৰ হ'ব লাগিব কাৰণ এতিয়ালৈ যিমানবিলাক প্ৰশ্ন দিছে গোটেইবিলাক সমাজ বিজ্ঞানৰ প্ৰশ্নবিলাক ভিতৰৰ পৰা আহিছিলে কনচেপচুৱেল প্ৰশ্ন আহিছে গতিকে তোমালোকে সমাজ বিজ্ঞানৰ টপিকবিলাক মুখস্থ কৰি গ'লে নহ'ব বুজি পাব লাগিব তো মেইনলি সমাজ বিজ্ঞানৰ ক্ষেত্ৰত মই এইখিনি তোমালোকক টিপছ দিছোঁ এবাৰ আহিছোঁ ছায়েন্সলৈ ছায়েন্সৰ ক্ষেত্ৰত কি আহে তোমালোকৰ ছায়েন্সত যিহেতু তিনিটা পাৰ্ট আছে কেমেষ্ট্ৰি বায়'লজি আৰু ফিজিক্স পাৰ্টটো আছে গতিকে তাত তোমালোকে কি কৰিব লাগিব ডেফিনেশ্যনবিলাক কেমেষ্ট্ৰিৰ ডেফিনেশ্যনবিলাক জানিব লাগিব তোমালোকে কাক বোলে তাপবৰ্জী বিক্ৰিয়া কাক বোলে তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে তাৰ বৈশিষ্ট্যবিলাক জানিব লাগিব কেৰেক্টাৰিষ্টিক্স যিবিলাক কেমেষ্ট্ৰিৰ ক্ষেত্ৰত মেইনলি কেৰেক্টাৰিষ্টিক্স বৈশিষ্ট্যবিলাক যে কোনটোত কি দিলে কি ঘটে বা কাৰ লগত কি বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় তাৰপিছত যিখন পৰ্যায়বিত তালিকা আছে তাৰ বৈশিষ্ট্যবিলাক তো মেইনলি কেমেষ্ট্ৰিৰ ক্ষেত্ৰত আমি বৈশিষ্ট্যখিনি আৰু ৰাসায়নিক বিক্ৰিয়া কেমিকেল যিখিনি ৰিয়েকশ্যন আছে সেই কেমিকেল ৰিয়েকশ্যনখিনি বহুত ইম্পৰ্টেণ্ট তো কেমেষ্ট্ৰি পাৰ্টৰ কাৰণে তোমালোকে কেমিকেল ৰিয়েকশ্যনখিনি প্লাছ কেৰেক্টাৰিষ্টিক্সখিনি অৰ্থাৎ বৈশিষ্ট্যখিনি আৰু ডেফিনেশ্যনবিলাক কাক বোলে সেইখিনি বস্তু তোমালোকে ভালকৈ চাবা নেক্সট ডায়েগ্ৰামটো আমাৰ বায়'লজি পাৰ্টৰ পৰা ডায়েগ্ৰাম অংকন কৰা আহে তোমালোকৰ স্নায়ুকোষৰ ডায়েগ্ৰাম আহে নেফ্ৰনৰ ডায়েগ্ৰাম আহে তো সেই ডায়েগ্ৰাম এটা তোমালোকে প্ৰেক্টিছ কৰি যাব তাৰ পৰা 2 নম্বৰ বা 3 নম্বৰ তোমালোকে কমন পাবাই গতিকে ডায়েগ্ৰামটোৰ ওপৰত গুৰুত্ব দিবা তোমালোকে বায়'লজি পাৰ্টৰ তাৰপিছত ইম্পৰ্টেণ্ট ফৰ্মুলা মেইনলি ফিজিক্সৰ ক্ষেত্ৰত তোমালোকৰ ফৰ্মুলা বহুতকেইটা আছে তাতে তোমালোকৰ কি আছে ডোণ্ট স্কিপ নিউমেৰিকেলছ এতিয়া তোমালোকৰ তাত ফিজিক্সত কি আছে বহুতকেইটা ফৰ্মুলা আৰু গণিতৰ কেইটামান কি আছে অংক কেইটামান আছে তো অংক যিহেতু আমাৰ অংক বহুতকেইটা 2 নম্বৰীয়া অংক বা 3 নম্বৰীয়া অংক আহে গতিকে তোমালোকে সেই অংককেইটাৰ ওপৰত গুৰুত্ব দিবা যিকেইটা এক্সাম্পল আছে তোমালোকৰ বিজ্ঞান কিতাপখনত সেই এক্সাম্পলকেইটা ভালকৈ চাবা প্লাছ তোমালোকে কি কৰিবা যে পোহৰৰ যিটো চেপ্টাৰ আছে সেই পোহৰৰ চেপ্টাৰটোৰ পৰা তোমালোকে ধুনীয়াকৈ ডায়েগ্ৰামটো চাই যাবা সেই পোহৰৰ প্ৰতিফলনৰ পিছত যে লক্ষ্যবস্তু গঠন হয় সেই লক্ষ্যবস্তুৰ বৈশিষ্ট্য যি আছিলে সৎ আৰু অসৎ লক্ষ্যবস্তু কেতিয়া গঠন হয় সেইখিনি বস্তু ভালকৈ চাই যাবা তোমালোকে তাতে কমন প্ৰশ্ন পাবাই অ'কে তো ছায়েন্সৰ কাৰণে মই এইখিনি কৈছোঁ ডেফিনেশ্যন চাবা কেমেষ্ট্ৰিৰ বৈশিষ্ট্যবিলাক চাবা ডায়েগ্ৰাম চাবা বায়'লজিৰ পৰা বায়'লজিৰ কাৰ্যবিলাক চাবা তাৰপিছত ইম্পৰ্টেণ্ট ফৰ্মুলা চাবা নিউমেৰিকেল যিখিনি মেথছ আছে তোমালোকে সেইখিনি ফিজিক্সৰ পৰা তোমালোকে চাবা আৰু শেষত যিটো তোমালোকৰ এনভাইৰনমেণ্ট পাৰ্ট আছে আমাৰ পৰিৱেশ বা শক্তি আৰু তাৰ উৎসসমূহ সেইবিলাক চেপ্টাৰ তোমালোকৰ ইজি হয় যিহেতু গতিকে সেইবিলাক এবাৰ পঢ়িলে তোমালোকৰ ধুনীয়াকৈ মনত থাকিব আৰু তাৰ পৰা ইজি প্ৰশ্ন আহে তোমালোকে পাৰিবা সেইখিনি অ'কে নেক্সট আহিছে এছামিছলৈ এতিয়া এছামিছৰ বহুতৰ পৰীক্ষা বেয়া হৈছে বহুতে কম নম্বৰ পাইছে কি কৰিব লাগিব এতিয়া এছামিছত তোমালোকে লেটাৰ ৰাইটিং প্ৰথমতে তোমালোকৰ এখন আবেদন লিখা আহে যিহেতু দৰখাস্ত এখন লিখা আহে তো সেইখন তোমালোকে চাব লাগিব ইম্পৰ্টেণ্ট হয় তাত 4 নম্বৰ 3 নম্বৰ তোমালোকে পাবা কাৰণ MCQ যিহেতু নাই তোমালোকে ছেপাৰেটকৈ পাছ কৰিব নালাগে ডাইৰেক্ট 30 নম্বৰ পালে পাছ কৰিব পাৰিবা গতিকে তাৰ কাৰণে তোমালোকে লেটাৰ এখন চাবা ৰচনা এখন চাবা কমন ৰচনা বহুতকেইখন আছে ৰচনাকেইখন চাবা মই অলৰেডি দি দিছোঁ তোমালোকক আপলোড এইখিনি গ্ৰামাৰৰ পৰা তোমালোকৰ 1 নম্বৰ গ্ৰামাৰ বহুত আহে সমাৰ্থক শব্দ লিখা আহে বিপৰীত শব্দ লিখা আহে সন্ধি আহে ছন্দ আহে তো সেইখিনি বস্তু তোমালোকে চাবা তাৰ পৰা ধুনীয়াকৈ তোমালোকে কমন পৰিব নেক্সট এপ্লিকেশ্যনটো মই কৈ দিছোঁ অলৰেডি তাৰপিছত প'জ এণ্ড পয়েট্ৰি এতিয়া যিখিনি তোমালোকৰ অসমীয়া ক্ষেত্ৰত যিখিনি গল্প আৰু পদ্য আছে সেই পদ্যৰ পৰা কবিৰ
কবিতাবিলাকৰ তোমালোকৰ মূলভাৱ লিখা আহিব যিহেতু 4 নম্বৰীয়া এটা বা ব্যাখ্যা কৰা থাকে 3 নম্বৰীয়া এটা তো তোমালোকে মূলভাৱটো চাবা কবিতাবিলাকৰ তাৰ পৰা কমন পৰিব ব্যাখ্যা কৰা চাবা ব্যাখ্যা কৰা যেতিয়া এছুৱা ব্যাখ্যা কৰিবলৈ দিয়া সেইখিনি চাবা তোমালোকে সেইখিনি ইম্পৰ্টেণ্ট আৰু নেক্সট তোমালোকে চাব পাৰা আৰু গল্পবিলাকৰ পৰা ছুটি যিবিলাক প্ৰশ্ন আছে সেইখিনি ইম্পৰ্টেণ্ট আৰু মেইনলি তোমালোকে গ্ৰামাৰ ছেকশ্যনটো চালেই অসমীয়া ধুনীয়াকৈ পাছ কৰিব পাৰিবা কাৰণ গ্ৰামাৰ বহুত সহজ গ্ৰামাৰ আহিছে এইবাৰ আৰু গ্ৰামাৰখিনি সহজে আহিব তোমালোকে অলপমান জোৰ দিলে গ্ৰামাৰতে পাছ কৰিব পাৰিবা গতিকে অসমীয়াৰ কাৰণে তেনেকৈ প্ৰিপাৰেশ্যন কৰিবা আৰু নেক্সট তোমালোকৰ কাৰণে মই কেইটামান এইটো প্ৰেক্টিছ ৰাইটিং ইনটু ইম্প্ৰুভ স্পীড এইটো প্ৰত্যেকটো ছাবজেক্টৰ ক্ষেত্ৰতে কৰিবই লাগিব আমি নেক্সট তোমালোকে কেইটামান এভইড মিষ্টেক কেইটামান এভইড কৰিব দিছোঁ মই কাৰণ অলৰেডি তোমালোকে বহুত ৰিজাল্ট বেয়া হৈছেই যিহেতু তো এইবাৰতো আমি পাছ কৰিব লাগিব তো তাৰ কাৰণে তোমালোকে কি কৰিবা ডোণ্ট ষ্টাৰ্ট নিউ চেপ্টাৰ এট দ্য লাষ্ট মমেণ্ট অৰ্থাৎ পৰীক্ষাৰ আগত তোমালোকে কেতিয়াও নতুন চেপ্টাৰ এটা আৰম্ভ কৰি নল'বা তেতিয়া তোমালোকৰ কি হৈ যায় নতুনকৈ কিবা এটা টপিক দেখাৰ লগে লগে অলপ কনফিউজন আহি যাব অৰ্থাৎ নিজৰ কনফিডেন্সটো ল' হৈ যাব যে এইটো বস্তু মই নোৱাৰিম নেকি পৰীক্ষাত আহিলে এনেকুৱা অলপ কি হৈ যায় তোমালোকৰ কনফিডেন্স ডাউন হোৱাৰ চান্স এটা থাকে গতিকে নতুন চেপ্টাৰ এটা শেষৰ মুহূৰ্তত তোমালোকে ষ্টাৰ্ট নকৰিবা পঢ়িব লাগিলে এতিয়াৰ পৰা পঢ়িব ষ্টাৰ্ট কৰা পিছত পঢ়িম বুলি থৈ নিদিবা নেক্সট 2 নম্বৰটো ডোণ্ট জাষ্ট ৰিড প্ৰেক্টিছ ৰাইটিং এইটো মই বাৰ কৈছোঁ তোমালোকক যে পঢ়ি গ'লেহে নহ'ব আমি সদায় কি কৰিব লাগিব লিখি প্ৰেক্টিছ কৰিব লাগিব তেতিয়া আমাৰ মগজুত বা মনত বস্তুটো থাকি যায় চিৰস্থায়ী হয় গতিকে তোমালোকে অকল পঢ়ি নহয় লিখি তোমালোকে কি কৰিবা প্ৰেক্টিছ কৰিবা নেক্সট ডোণ্ট ৱেষ্ট টাইম অন মোবাইল এইটো বহুত ইম্পৰ্টেণ্ট বস্তু মোবাইলটো আৰু ছ'চিয়েল মিডিয়াটো তোমালোকে বেছি ইউজ নকৰিবা এতিয়া পৰীক্ষালৈ যিহেতু 1 মাহ নাই বা 1 মাহ 1.5 মাহ আছে তো তোমালোকে কি কৰিবা এইকেইটা টাইম এটলিষ্ট তোমালোকে নিজক দিয়া পঢ়া শুনাখিনিত দিয়া তোমালোকে ধুনীয়াকৈ মেট্ৰিকটো পাছ কৰিব পাৰিবা তো তাৰপিছত তোমালোকে আকৌ টাইম পাবা তেতিয়া তোমালোকে মোবাইল চলোৱা বা কিবা কৰা সেইটো বেলেগ কথা কিন্তু এতিয়া তোমালোকে মোবাইলটোৰ পৰা বহুত দূৰত থকা নেক্সট বোনাছ টিপছ কেইটামান লৈ আহিছোঁ তোমালোকৰ কাৰণে যে ইউজ ফৰ্মুলা নেটবুক অৰ্থাৎ তোমালোকে নোটবুক এখন ল'ব পৰা তাত তোমালোকে অৰ্থাৎ নোটবুক বুলি নহয় তোমালোকে পঢ়া টেবুলৰ আগত এখন কাগজ মাৰি কিনে তাত যিখিনি ইম্পৰ্টেণ্ট ফৰ্মুলা আছে মেথছৰ সেইখিনি লিখি থ'ব পাৰা বা ছায়েন্সৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট টপিক্স আছে সেইখিনি লিখি থ'ব পাৰা এনেকৈ শ্বৰ্ট কৰি কেনে তো সেইখিনি বস্তুত লিখি থ'লে তোমালোকৰ চকুৰ আগত যেতিয়া সদায় থাকিব তো তোমালোকৰ বস্তুখিনি মেমৰাইজ হৈ থাকিব বা দেখি থাকিলে কি হ'ব ৰিভাইজ হৈ থাকিব তো মনত থাকিব বস্তুখিনি গতিকে সেইটো বস্তু মনত ৰাখিবা যে তোমালোকে এনেকৈ এইবিলাক টিপছ এপ্লাই কৰিব পাৰা নেক্সট ৰিভাইজ বিফৰ শ্লিপিং এইটো ইম্পৰ্টেণ্ট বস্তু হয় তোমালোকে যদি ৰাতি শোৱাৰ আগত দিনটো কি পঢ়িলা সেইখিনি যদি এবাৰ মানে বিচনাত থাকি কেনে এবাৰ যদি ভাবা যে এইখিনি মই আজি পঢ়িছিলোঁ তেতিয়া তোমালোকে সেইখিনি বস্তু এবাৰ ৰিভাইজ কৰা টাইপ হৈ যায় গতিকে তেনেকৈও তোমালোকৰ কি হয় বস্তুখিনি আকৌ ৰিভাইজ হয় আৰু মনত থকায় বা পাহৰি যোৱাৰ চান্সটো কমি যায় নেক্সট কি ষ্টে কনচিষ্টেণ্ট এভৰিডে এইটো ইম্পৰ্টেণ্ট টপিক তোমালোকে যে ডেইলি পঢ়িবই লাগিব যিমান যি থাকক যিমান যি প্ৰব্লেম আহক কিন্তু তোমালোকে ডেইলি কিতাপখন চাবাই কিতাপখন পঢ়িবাই কাৰণ এদিন মিছ হ'লে বহুতখিনি লছ হৈ যায় আৰু ব্ৰেক এটা অহাৰ লগে তোমালোকে পঢ়াৰ যিটো ধাউতি আছে সেইটো নোহোৱা হৈ যায় গতিকে তোমালোকে কনচিষ্টেণ্ট হ'ব লাগিব চব বস্তুতে অকল পঢ়া বুলিয়ে নহয় সকলো ক্ষেত্ৰতে আমি কনচিষ্টেণ্ট থাকিব লাগে গতিকে তোমালোকে এইটো বস্তু মনত ৰাখিবা যে সদায় বা সকলো দিনটোৱে এভৰিডে আমি কি কৰিব লাগিব পঢ়িব লাগিব নেক্সট ফাইনেল এডভাইচ এটা লৈ তোমালোকৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সামটো আমাৰ কি ছেকেণ্ড চান্স এটা পাছ কৰাৰ কাৰণে ছেকেণ্ড চান্স দিছে গতিকে তোমালোকে এইটো এনেই নেখেদাবা ধুনীয়াকৈ পৰীক্ষা দিয়া পাছ কৰা আৰু লগৰবিলাকৰ লগত আকৌ কলেজত যাবলৈ চান্সটো পাবা গতিকে সকলোৱে শুভেচ্ছা থাকিলে আৰু মোৰ এটা হোৱাটছএপ চেনেলৰ লিংক দি আছে তোমালোকে ফ'ল' কৰি ল'বা তাত ইম্পৰ্টেণ্ট MCQ বিলাক তোমালোকে তাত পাই যাবা মই লিংকবিলাক দি দিম তাৰ পৰা তোমালোকে ধুনীয়াকৈ পঢ়িব পাৰিবা ধন্যবাদ